আগষ্টলৈকে আমি গোটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম টোটাল এপ্লিকেশন অলমোস্ট 50,000 ৰ ওপৰত আছে এতিয়া মই দুই তিনটা বেলেগ প্ৰস্তাৱলৈকে আহিছো আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000 লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 etu amar gao pradhan ba gao bura teolukor dormaha 9,000 pa 14,000 hobo aru jikhokol gao bura forest village ot ase teoluke ei bordhito dormaha tur sujog lav koribo সমস্যা আছিল আজি কেবিনেটত এটো সমাধান হল আজি আমাৰ কেবিনেটে অঙ্গনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম তাৰ মানে they will get 3,500 from state government 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকা লৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হলগৈ তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3,500 দিম কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে আমি 3,500 দিম টোটাল অঙ্গনবাদী দৰমহা 8,000 টকা হ'ব 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অঙ্গনবাদী কৰ্মী দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে ৰাজ্য চৰকাৰে 1000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব সৰ্বমুঠ 4,000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4,000 পাব কৰ্মী গৰাকীয়ে 8,000 পাব আৰু বৃদ্ধি কিমান হল কৰ্মী গৰাকীৰ বাবে 1,500 হল সহায়িকা গৰাকীৰ বাবে 750 টকা হল আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিও এইবাৰ যিসকল